নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ বিশ্বৰ শান্তিৰ বাবে আজি লাখ লাখ লোকৰ সমাগম পবিত্ৰ ইস্তেমাত আৰু ইস্তেমাৰ আজি অন্তিমটো দুৱা কৰিছে একাংশ লোকে লাখ লাখ লোকে একেলগে বহি তেওঁলোকে ইস্তেমাৰ অন্তিমটো দুৱা একেলগে কৰিছে সবিশেষ জনাই যাম এই মুহূৰ্তত আৰু বিশ্বৰ শান্তিৰ বাবে এনেদৰে আজি একেলগে ইস্তেমাৰ দুৱা কৰিছে একাংশই ভাতৃত্ববোধৰ সমন্বয় ঘটিল কাকজানত যোৰহাট জিলাৰ কাকজানত তিনিদিনীয়াকৈ অনুষ্ঠিত ইস্তেমাৰ আজি সমাপ্তি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোকৰ সমাগম দেখা যায় এই অনুষ্ঠানত লগতে অৰুণাচল নাগালেণ্ডৰ পৰাও বহু ধৰ্মপ্ৰাণ ব্যক্তি আহি ইস্তেমাত ভাগ লোৱা পৰিলক্ষিত হৈছে বিশ্ব শান্তি আৰু বেয়াবোৰ সমাজৰ পৰা নোহোৱা কৰিবলৈ আজি অন্তিম সমূহীয়া দুৱা কৰা হয় এই মুহূৰ্তত আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো আজি যেহেতু ইস্তেমাৰ অন্তিমটো দিন আছিল আৰু তাৰ বাবে বিশ্বৰ যেটো সকলো স্থানতে এনেদৰে দুৱা কৰা হৈছে লাখ লাখ লোকৰ সমাগম ইস্তেমাত হিন্দু মুছলমানৰ সমন্বয় ঘটিল কাকজানত ক্ষমা কৰিব আৰু হিন্দু মুছলমানৰ সমন্বয় ঘটিল এবাৰ কাকজানত যোৰহাট জিলাৰ কাকজানত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল মুছলমান ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান ইস্তেমা আৰু যেহেতু অন্তিম দিন আছিল আৰু তাৰ ফলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোকৰ সমাগম দেখা যায় ইতিমধ্যে আমাৰ পৰিচালন সম্পাদক সেই স্থানত উপস্থিত থাকে আৰু আমি কিছু তেওঁলোকৰ সৈতে যেটো যোগাযোগ কৰিবলৈ চেষ্টা কৰিম হয় মই বৰ্তমান উপস্থিত আছো কাকজানৰ যি উজনি অসম ইস্তেমা হৈ আছে উজনি অসমৰ ইস্তেমাৰ এই পথাৰ বৃহৎ পথাৰ এখনৰ মাজত প্ৰায় 7খন জিলা আৰু 2খন ৰাজ্যৰ পৰা বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বী লোকসকল আহি ইছলাম ধৰ্মৰ লোকসকল আহি উপস্থিত হৈছে আৰু ইয়াতে প্ৰায় 3 দিনীয়া কাৰ্যসূচী আছিল আজি 3 দিনৰ শেষৰটো কাৰ্যসূচী ইয়াত উদ্যোক্তা মণ্ডলী হৈ কেইবাজনো আছে আমাৰ শ্ৰদ্ধাৰ আচ্ছা যেহেতু তেওঁ উত্তৰপূৰ্বভাৱে এই ইস্তেমাৰ লগত উজনি অসমৰ যি ইস্তেমা আছে ইস্তেমাৰ লগত জড়িত হৈ আছে আৰু বিভিন্ন ধৰণে প্ৰায় এমাহ জোৰা যি কষ্টৰ ফল বা দুমাহৰ পৰা স্থানীয় এই দগাঁও অঞ্চলৰ কাকজানৰ ৰাইজে বা যোৰহাট জিলাৰ ৰাইজে যি ধৰণে কষ্ট কৰি আজি এই লক্ষ লক্ষ মানুহক সেৱা কৰাৰ যি মানসিকতা লৈ পেলাই বা ভাল কামৰ আদেশ বেয়া কামৰ নিষেধ এই বাৰ্তালৈ এই বাণী লৈ যি ধৰণে আগবাঢ়ি গৈছে ইস্তেমাৰ যি অন্তিমটো দিনৰ অন্তিমটো পৰ্যায়ত খন্তেক সময়ৰ পাছতেই শেষৰ দুৱাভাগ আৰম্ভ হ'ব গতিকে এই মুহূৰ্তত কেনেধৰণৰ ইমান লক্ষাধিক মানুহক কেনেধৰণে মানে কোনো অসুবিধা নোহোৱাকৈ যোৱা 6, 7 আৰু 8 আজি 8 তাৰিখ এই ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখলৈকে 3 দিনীয়াকৈ যোৰহাট জিলাৰ পূপ্ৰান্তৰ কাকজান দগাঁৱত এই দগাঁৱৰ সোণাইগাঁৱৰ মাজৰ বিশা পথাৰত উজনি অসম ইস্তেমাৰ আয়োজন হৈছে আৰু ইয়াত গোলাঘাট যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনচুকীয়া চৰাইদেউ লখিমপুৰ ধেমাজি আৰু অৰুণাচল আৰু নাগালেণ্ডৰ এটা অংশ সামৰি লৈ এই ইস্তেমাৰ আয়োজন হৈছে গতিকে যোৱা দিনবিলাকত অতি সুন্দৰভাৱে অতি সুশৃংখলিতভাৱে এই ইস্তেমাভাগী সম্পন্ন হৈছে ইস্তেমা হ'ল ইছলাম ধৰ্মীয় আধ্যাত্মিক আলোচনাৰ এক সমাৱেশ আৰু ই কেৱল ইছলাম ধৰ্মীয় ৰাইজৰে নহয় সামগ্ৰিকভাৱে পূব যোৰহাটৰ হিন্দু ধৰ্মাৱলম্বী সমাজখনো ইয়াৰ লগত জড়িত হৈ পৰিছে আৰু প্ৰত্যেকটো দিনতেই বিভিন্ন ধৰণৰ ৰাইজ বিভিন্ন ঠাইৰ পৰা ৰাইজ ইয়াত অহা সমাৱেশ একত্ৰিত হৈছে ইয়াত 8খন জিলা আৰু নাগালেণ্ড আৰু অৰুণাচলৰ 2খনকৈ জিলা গতিকে বিস্তৃতভাৱে ইয়াত আয়োজন কৰিছে এইটো উজনি অসমৰ ইস্তেমা বুলি কোৱা হয় ইস্তেমা শব্দটোৰ অৰ্থ হ'ল এক ধৰ্মীয় আধ্যাত্মিক সমাৱেশ আৰু আমি দেখিছো যে ৰাইজে অহা যিবিলাক ৰাইজ 3 দিনীয়াকৈ আহি কোনোবাই থাকিছে কোনোবাই 2 দিনীয়াকৈ থাকিছে তেখেতসকলৰ বাবে শিবিৰৰ ব্যৱস্থা কৰা হৈছে আৰু এই ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন অন্যান্য বিভাগসমূহে যথেষ্ট পৰিমাণে সহায় কৰিছে আমি ইস্তেমাৰ আয়োজক সকলৰ হৈ আমি তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছো এই সহযোগিতাৰ বাবে নিশ্চিতভাৱে কালি 7 তাৰিখ 7 ফেব্ৰুৱাৰীৰ দিনা
বিয়লি ভাগত ঢেকীয়াখোৱা বৰনামঘৰৰ সন্মানীয় সভাপতি ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকিল। গতিকে সকলোৱে আমাৰ সহযোগ কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ শংকৰ সেৱকসকলে ভক্তপ্ৰাণ ৰাইজে ইয়াত কায়িকভাৱে বা তেখেতসকলৰ উপস্থিতিয়ে আমাক যথেষ্ট উৎসাহিত কৰিছে আৰু আমাৰ এই সহযোগীৰ বাবে সকলো পক্ষলৈ আমি সকলো ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, এয়াই আচলতে সামগ্ৰিক যি কথাখিনি আছে তাক বুজাবলৈ চেষ্টা কৰিলে। UP দিল্লীৰ পৰা কেইবাজনো বিশেষ ধৰ্মগুৰু আহিছে। তেওঁলোকৰ দোৱা ল'বৰ বাবে, তেওঁলোকৰ আশীৰ্বাদ ল'বৰ বাবে ৰাজ্যৰ লক্ষাধিক মানুহ আহি উপস্থিত হৈছে।